আপোনাৰ ওচৰত ডিছকাছ কৰিবলৈ ওলাইছোঁ আমাৰ যিখন চিটেট পৰীক্ষা হৈছিল 14 ডিচেম্বৰ তাৰিখত যি আমাৰ এক্সাম হৈছিল অসমীয়া ভাষাৰ তো অসমীয়া ভাষাৰ আমি পেপাৰ 1ৰ লেংগুৱেজ 1 যিসকল আমাৰ আছিল বন্ধু বান্ধৱী তেওঁলোকৰ মাজত আমি আজি আমাৰ আনসাৰ কি শ্বেয়াৰ কৰিব ওলাইছোঁ তো ইয়াৰ পৰা মানে এটা বা দুটা কুৱেশ্যন হয়তো অফিচিয়েল আনসাৰ কি লগত বেলেগ হ'ব পাৰে তো সেইটো আপোনালোকে এবাৰ চাই ল'ব তো আজি আমি পেডাগজিৰ যিখিনি 15 কুৱেশ্যন আছে সেইখিনি আনসাৰ আমি এতিয়া আপোনালোকৰ মাজত তুলিবলৈ চেষ্টা কৰিম তো এক নম্বৰ কুৱেশ্যনটো হ'ল কি ফলপ্ৰসূ শব্দভাণ্ডাৰ কি যদি আমাৰ পৰীক্ষাত আহিছিল তো এইটো কাৰেক্ট আনসাৰ হ'ব লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ এইখিনি হ'ব আমাৰ কাৰেক্ট আনসাৰ তারপর যদি আমি চাই লওঁ তলৰ কোনটো বোধশক্তিৰ সৈতে পঢ়িব পৰাৰ দক্ষতাৰ পৰিচয়ক নহয় বুলি সুধিছে তেন্তে সেইটো কাৰেক্ট আনসাৰ হ'ব হকিয়া আখৰ বা বৰ্ণমালাত একান্ত মনোযোগ দিয়া সেইটো হ'ব কাৰেক্ট আনসাৰ তাৰপিছত আমি যদি যাওঁ তাহলে কুৱেশ্যনটো হ'ব এনে ধৰণৰ এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নোত্তৰ লিখিবলৈ দিয়াৰ পাছত সিহঁতে সেইটো কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্নোত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল সেয়া সুধিছে তো এইখিনি কি উদাহৰণ সেইটো আমি ক'ব পাৰোঁ সেইটো মেটাকগনিশ্যনৰ সেইটো এটা উদাহৰণ নেক্সট যদি আমি চাওঁ তলত দিয়া কোনটো মানে দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদৰ পদ্ধতিৰ বৈশিষ্ট্য নয় যদি আমি এইটো বৈশিষ্ট্য নয় বুলি যদি আমি ধৰোঁ তেন্তে এইটো কাৰেক্ট আনসাৰটো কি হ'ব তো সেইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব দ্বিতীয় ভাষাটোত পোনে পোনে ভাৱ বিনিময় কৰা আৰু তাৰপিছত দুটা ভাষাৰে ব্যাকৰণৰ তুলনা কৰা সেইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তাৰপিছত যদি আমি চাওঁ মানুহৰ ভাষাৰ কোনটোৰ বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত নথকা বিষয়ে কথা ক'ব পাতিব পাৰে এইটো স্থানান্তৰকৰণ বা আমি যদি কওঁ ডিসপ্লেসমেন্ট হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তারপর আছে আমার এলইডি তো এলইডির কোনটো নহয় বুলি সুধিছে বা সামৰি নলয় বুলি এনেকুৱা কুৱেশ্যনটো আহিছে 111 নম্বৰ কুৱেশ্যনত তো সেইটো কাৰেক্ট আনসাৰ হ'ব শিশুৱে কেনেকৈ প্ৰতীকাত্মক ভাষা শিকে অৰ্থাৎ আমি বাংলা যেটো কওঁ আলংকাৰিক ভাষা অৰ্থাৎ প্ৰতীকাত্মক ভাষা কি কৰে শিকে সেইটো এলইডি কিন্তু এইটো কোৱা নাই অৰ্থাৎ সেইখিনি হ'ব আমাৰ কাৰেক্ট আনসাৰ তো তাৰপিছতে কৈছে ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰ পৰা তলৰ কোনটো উক্তিকেইটা শুদ্ধ যদি আমাৰ কয় তেন্তে এইটো কাৰেক্ট আনসাৰ হ'ব ভাষাৰ একটা নিজস্ব লিপি আছে কিন্তু উপভাষাৰ কিবা এটা লিপি নাথাকে সেইটো হ'ব কাৰেক্ট আনসাৰ তাৰপিছতে হ'ল কি আখৰ আৰু বৰ্ণমালাৰ পৰিৱৰ্তে যদি আমি শব্দ আৰু ছুটি কাহিনীৰ প্ৰথম দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটো শিকাৰ নকৰে বুলি কৈছে যদি নকৰে বুলি কয় তেন্তে সেইটো কাৰেক্ট আনসাৰ কি হ'ব অলপ চাওকচোন তো সেইটো কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ 3 যদি আমি কওঁ শব্দ মনত ৰখাতকৈ সুকীয়া আখৰ মনত ৰাখিবলৈ সেইটো কঠিন হয় মাতৃভাষাভিত্তিক বহুভাষিকতা তলত দিয়া কোনটোৰ পোষকতা কৰে যদি আমি কওঁ তেন্তে সেইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব সকলো শিশুৱে কি কৈছে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাত বিদ্যাৰম্ভ কৰিব লাগে সেইখিনি হ'ব আমাৰ এই ক্ষেত্রে কারেক্ট আনসার তাৰপিছতে আমি এবাৰ চাব এইটো কারেক্ট আনসার হ'ল ভাইগটস্কিৰ জেডপিডিৰ সৈতে ক্ৰাছনৰ যেটো থিয়ৰি সেইটো কোনটোত মিলি চাই সেইটো এবাৰ আমি চাব তো সেইটো ভাইগটস্কিৰ যেটো সেইটো অপশন আমাৰ কোনটো কারেক্ট হ'ব আপোনালোকে অলপ চাবচোন সেইটো কারেক্ট আনসার কি হ'ব সেইটো কারেক্ট আনসার হ'ব আমাৰ ইনপুট যিখিনি আছে ইনপুট হাইপোথেসিস সেইটো হ'ব আমাৰ এই ক্ষেত্রে কারেক্ট আনসার যদি আমি কওঁ তারপর কুমিনৰ যেটো পৰিকল্পনা বা ইন্টারডিপেন্ডেন্স হাইপোথেসিস আছে সেইটো তলৰ ইটোৰ পৰা সেইটো আমাৰ কোনটো কারেক্ট আনসার বুলি যদি আমাক কয় তেন্তে আমি সেইটো কারেক্ট আনসার কি কৰিব পাৰো অলপ আপোনালোকে চাব সেইটো কারেক্ট আনসার কি হয় আপোনালোকে চাই লওক মই চাই আছো তো সেইটো কারেক্ট আনসার যদি আমাৰ এতিয়ালৈকে আছে তেন্তে সেইটো আমাৰ কারেক্ট আনসার কি হ'ব আপোনালোকে অলপ চাওকচোন সেইটো কারেক্ট আনসার হ'ব জ্ঞানাত্মক কত আছে বোধগম্য আৰু বৌদ্ধিক যেটো আছে প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক আৰু বিদ্যায়তনিক দক্ষতা যিখিনি আছে সেইটো হ'ব আমাৰ ইয়াৰ কারেক্ট আনসার নেক্সট আমি চাব এইটো স্ক্যানিং আৰু স্কিমিংৰ ওপৰত আমাৰ এটা প্ৰশ্ন আছিল তো সেইটো আমাৰ কি হ'ব কারেক্ট আনসার অলপ চাওকচোন এইটো কৈছে হাড় গ্ৰহণ বা স্কিমিং হৈছে গভীৰ পঠন আৰু স্ক্যানিং হৈছে দ্ৰুত পঠন পুনৰুক্ষণ বা সমালোচনাৰ কাৰণে স্কিমিং উপযুক্ত কিন্তু নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ বিচাৰিবৰ কাৰণে স্ক্যানিং উপযুক্ত স্কিমিং আৰু স্ক্যানিং উভয়তে পাঠৰ ওপৰত খৰকৈ চকু সঞ্চালনৰ প্ৰয়োজন হয় হাড় গ্ৰহণ স্কিমিং হৈছে খেৰখেদাইকৈ পঢ়া আৰু চকু ফুৰা অন্যথা স্ক্যানিং হৈছে বিশেষ তথ্যৰ কাৰণে পঢ়া সেইখিনি আমি কি আনসাৰটো কৰিব তো সেইটো কারেক্ট আনসার হৈছে অপশন নম্বৰ 1 সেইটো কারেক্ট আনসার হ'ব কাৰণ
স্কিমিং সেইটো আমি গভীৰ পঠন নকৰোঁ। স্কিমিং সেইটো মানে স্কিপ কৰি কৰি পাঠ কৰোঁ। যিটো যিটো আমি মানে স্কিপ কৰি কৰি যিটো পাঠ কৰোঁ সেইটো আমাৰ গভীৰ পঠন কেনেকৈ হ'ব, সেইকাৰণে সেইটো হ'ব আমাৰ এই ক্ষেত্ৰত কাৰেক্ট আনচাৰ। আচ্ছা, তাৰপিছত চাব শিশু এটাই যেতিয়া মানে এটা কুৱেশ্যনবিলাক কৰিবলৈ আৰম্ভ কৰে, যেতিয়া তেওঁ মানে এটা কুৱেশ্যনটো কৰিবলৈ আৰম্ভ কৰে, মানে গোটেইখিনি কুৱেশ্যনটো কৰে, আপোনাক সেইটো বিৰক্তিমৰ কৰে, সেইটো কাৰেক্ট আনচাৰ আমি কি কৰিব পাৰোঁ, সেইটো কল্পনাপ্ৰবল নহয়, তথ্যমূলক নহয়, আৰু সেইটো আমাৰ নিয়মিত নহয়, সেইটো হ'ব আমাৰ হিউৰিষ্টিক হ'ব কাৰেক্ট আনচাৰ। এইটো আমি যদি ক'ব পাৰোঁ সেইটো অনুসন্ধানমূলক হ'ব, এইটো কাৰেক্ট আনচাৰ। তাৰপিছতে আছে স্পিচ কমিউনিটিৰ অন্তৰ্গত ভিন্ন ভিন্ন আৰ্থ সামাজিক পটভূমিৰ দুটা ভাষাৰ এটা ভেৰিয়েবল আছে, সেইটোৰ আমাৰ কাৰেক্ট আনচাৰটো কি হ'ব সেইটো আমি অলপ চাই লওঁ। সেইটো কাৰেক্ট আনচাৰ কি হ'ব আপোনালোকে অলপ চাব। সেইটো কাৰেক্ট আনচাৰ যদি আমি ক'বলৈ খোজোঁ তেন্তে সেইটো কাৰেক্ট আনচাৰ হ'ব আমাৰ সমাজ ভাষা বিজ্ঞান হ'ব চাগে। সেইটো কাৰেক্ট আনচাৰ হ'ল আমাৰ সমাজ ভাষা বিজ্ঞান হ'ব, সেইটোৰ আমাৰ কি কাৰেক্ট আনচাৰ। ঠিক আছে, তাৰপিছতে আমি চাওক সেইটো কাৰেক্ট আনচাৰ হ'ল কি, সেইটো হ'ল হাতমুয়া এটা কেঁচুৱা হৰ আৰু ব্যঞ্জন দুয়োবিধ ব্যৱহাৰ কৰে, তো সেইটো বেবলিং হ'ব আমাৰ কাৰেক্ট আনচাৰ, 100% কাৰেক্ট। তো এইখিনি আছিল আমাৰ পেপাৰ 1-ৰ যিখিনি পেডাগজিৰ কুৱেশ্যনবিলাক আপোনালোকে আহিছিল সেইখিনি। তো তাৰপিছতে মই কুৱেশ্যনখিনি পোৱা নাই, যদি আপোনালোকে কুৱেশ্যনটো দিয়ে অসমীয়াৰ তেন্তে মই বাকীখিনি আমি আপোনাৰ লগত আনচাৰ কিবিলাক শ্বেয়াৰ কৰি দিম। ঠিক আছে, যদি আপোনালোকে কুৱেশ্যনবোৰ দিব পাৰে তেন্তে মই আনচাৰখিনি আপোনাক কৰি দিব পাৰিম। ধন্যবাদ।